পুনৰ এখন নৈশ বাছ সেৱা মাৰ্ঘেৰিটাৰ পৰা গুৱাহাটীলৈ। মাৰ্ঘেৰিটাৰ পৰা গুৱাহাটীলৈ স্লাম্বাৰ 37 নৈশ বাছ সেৱা। মাৰ্ঘেৰিটা অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ স্থানত অনুষ্ঠিত হোৱা মাংগলিক অনুষ্ঠানত ভাৰত ব্ৰেণ্ড স্লাম্বাৰ 37 নৈশ বাছ সেৱাৰ শুভাৰম্ভ কৰা হয়। স্লাম্বাৰ 37 নৈশ বাছ সেৱাৰ শুভাৰম্ভ কৰে মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ ৰমেন হাজৰিকাই। শিৱসাগৰ গৌৰীসাগৰ নিবাসী প্ৰশান্ত বৰদলৈ আৰু পুনম দাস বৰদলৈ মালিকানাধীন স্লাম্বাৰ 37 দৈনিক নৈশ বাছ সেৱা স্লাম্বাৰ 37এ যাত্ৰীসকলক 2+1 প্ৰিমিয়াম ছিটৰ লগতে আপাৰত একক আৰু দ্বৈত শয়ন ছিটৰ লগতে প্ৰথমবাৰৰ বাবে লোৱাৰত একক শয়ন ছিটৰ সুবিধা প্ৰদান কৰিব। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, অল আছাম নিউজ 30। অসমৰ যাত্ৰীবাহী বাছ সেৱাত এক নতুন সংযোজন। আমাৰ শিৱসাগৰ গৌৰীসাগৰৰ এগৰাকী উদ্যমী ব্যৱসায়ী প্ৰশান্ত বৰদলৈ আৰু তেখেতৰ সহধৰ্মিনী পুনম বৰদলৈৰ পৃষ্ঠপোষকতাত আমাৰ নৈশ বাছ সেৱাত নতুন সংযোজন স্লাম্বাৰ 37। গতিকে আজি আমি আনুষ্ঠানিকভাৱে এই নৈশ বাছ সেৱাৰ উদ্বোধনী অনুষ্ঠানলৈ আগবাঢ়িছো আৰু আজি এই পবিত্ৰ দিনটোত এই শুভ কাৰ্য সম্পাদন কৰিব। আজি মাৰ্ঘেৰিটাৰ পৰা আমাৰ নৈশ বাছ সেৱাৰ নতুন সংযোজন যিহেতু গতিকে খুবেই ভাল হ'ব বুলি আশা কৰিছোঁ। বৰ্তমান সময়ত আমাৰ ক্ষীপ্ৰতা লাগে, আমাৰ নিজৰ নিৰাপত্তা লাগে আৰু সুবিধাটো লাগে। গতিকে আমি আশা কৰিছোঁ এই বাছৰ মাজত সকলো যাত্ৰীয়ে সেই তিনিওটা সুবিধাই নিশ্চয় লাভ কৰিব। গতিকে আমাৰ সাংবাদিক বন্ধুসকলেও যাতে ইয়াৰ এটা প্ৰচাৰ ব্যৱস্থা হ'লে ভাল হয়। গতিকে মই আশা কৰিছোঁ ইয়াত সকলো যাত্ৰীয়ে সেই সুবিধাখিনি লাভ কৰিব আৰু খুব সুন্দৰকৈ এই যাত্ৰা আৰম্ভ হওক আৰু এনেকৈয়ে গতিশীল হৈ থাকক, তাকে আশা কৰিছোঁ। ধন্যবাদ। নমস্কাৰ। আজিৰ পৰা আমাৰ নৈশ বাছ সেৱা স্লাম্বাৰ 37 আৰম্ভ কৰা হৈছে মাৰ্ঘেৰিটা টু গুৱাহাটী। তো আপোনালোকে এবাৰ আমাৰ বাছত যাত্ৰা কৰি চাওক, কেনেকুৱা পায়। আমাৰো ভাল লাগিব আপোনালোকে যদি আমাৰ পৰিয়াল হৈ পেলাই আমাৰ লগত যাত্ৰা কৰে। সকলোখিনি সুবিধা মানে যিমান পাৰোঁ চেষ্টা কৰিছোঁ দিবলৈ। আশা কৰোঁ আপোনালোকে ভালেই পাবগৈ। আমাৰ ছিংগুলত লোৱাৰ শ্লিপাৰ আপাৰ শ্লিপাৰ দুইটা আছে, ডাবলত আপাৰ শ্লিপাৰ আছে, তলত লোৱাৰটো ছিটাৰ হয়। ছেমি শ্লিপাৰো আছে ছেমি শ্লিপাৰ। আৰু আমি এটা কথা জনাবলৈ পাই সুখী হৈছোঁ, যিখিনি আপোনাৰ ছিনিয়ৰ চিটিজেন ধৰক 65, 60 তেনেকুৱা এজৰ মানুহে এটা ছিট আমি যদি তেওঁলোকে অৱশ্যে কিছুমান প্ৰচেছিং কৰিব লাগিব, যেনেকৈ BPL কাৰ্ড নীতি নিয়ম থাকিব, তেওঁলোকে যদি সেইখিনি অকণমান দিয়ে আমি এটা ছিট ফ্ৰী হিচাপে দিম লোৱাৰ শ্লিপাৰ।